কি কৈছে মই একদম স্পষ্টকৈ এটা কথা কৈ গৈছো উজনিত যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে কাৰো মানুহৰ ঘৰত হাত নিদিয়ে উজনিত আছে আমাৰ মিচিং মানুহ উজনিত আছে সোণোৱাল কছাৰী মানুহ উজনিত আছে দেউৰী মানুহ ট্ৰাইবেল মানুহ উজনিত আছে আহোম চুতীয়া মৰাণ মটক উজনিৰ এই খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ অনুসূচিত জাতিৰ মানুহ আমাৰ SC মানুহ উজনিত থকা কোচ কলিতা বা ব্ৰাহ্মণ মানুহ আৰু উজনিত আছে চাহ জনগোষ্ঠী আদিবাসী মানুহ এই উজনি মানুহৰ একটা ঘৰতো যদি হাত দিয়ে আমাৰ খিলঞ্জীয়া মানুহৰ ঘৰত যুদ্ধ কিন্তু এবাৰ ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈ হৈ যাব বহুত দেখিলো বহুত অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কেইদিনমানৰ আগতে কাজিৰঙাত উচ্ছেদ কৰিবৰ কাৰণে মিচিং মানুহবিলাকক উচ্ছেদ কৰিবৰ কাৰণে তাত চাহ জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে কাজিৰঙাৰ কাষৰ আমাৰ নিজৰ মাটিত কাজিৰঙাই ল'ব খুজিছে সেইখিনি উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে নটিচ দিছিলে কৈছিলে যে গোটেই মাটি যাৰ 10 বিঘা আছে 10 বিঘা মাটিত আমি টকা 6 লাখ দিম তোমালোকে ঘৰ এৰি দিয়া তো মই বন্ধ কৰালো মুখ্যমন্ত্ৰীক ক'লো ডিচিক ক'লো বন্ধ কৰালো এতিয়া উজনিত যদি উচ্ছেদ কৰিবলৈ আহে তাৰমানে তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰতে উচ্ছেদ কৰিব মুখ্যমন্ত্ৰীয়ে কৈ আছে যে লেণ্ড জেহাদ কৰিছে এবাৰ জেহাদ নহয় জেহাদ মইহে কৰিম কিন্তু এবাৰ মুখ্যমন্ত্ৰীয়ে যদি খিলঞ্জীয়া মানুহৰ ঘৰ উজনি অসমৰ এটা ঘৰতো যদি হাত দিয়ে নহয় ভয়ানক খং উঠিব আৰু এইবোৰ MLA চেমেলে কৈ নাথাকো আৰু এনেকুৱা ধৰণৰ কথা নাই আৰু ভদ্ৰতাত নাথাকো আৰু তেতিয়াহ'লে যুদ্ধ হ'ব কিন্তু এইটো কথা হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈ ডাইৰেক্ট যুদ্ধ হ'ব তেতিয়া যদি মিচিং মানুহৰ ঘৰত হাত দিয়ে আদিবাসী চাহ জনগোষ্ঠী মানে কাৰ মাটিৰ পট্টা নাই মৰাণ মানুহৰ মাটিৰ পট্টা নাই মটক মানুহৰ মাটিৰ পট্টা নাই চৰকাৰী মাটিত আছে আজি অনুসূচিত জাতি মানুহৰ মাটিৰ পট্টা নাই দেউৰী মানুহৰ মাটিৰ পট্টা নাই আজি সোণোৱাল কছাৰী মানুহৰ মাটিৰ পট্টা নাই উজনি অসমৰ আহোম চুতীয়া মানুহৰ মাটিৰ পট্টা নাই ইয়াতে আপোনাৰ উজনি অসমত অনুসূচিত জাতি মানুহৰ মাটিৰ পট্টা নাই চাহ জনগোষ্ঠী আদিবাসী মানুহৰ মাটিৰ পট্টা নাই কোচ কলিতা মানুহৰ উজনি অসমত মাটিৰ পট্টা নাই তাত যদি কোনোবাই কোচ ৰাজবংশী মানুহৰ গাত যদি কোনোবাই হাত দিব খোজে তেতিয়া কি খুদাই এৰিম নেকি কওক গতিকে হিমন্ত বিশ্ব শৰ্মাক স্পষ্ট কৰি দিছো আপুনি বহুত অত্যাচাৰ কৰিছে এই অত্যাচাৰ আৰু সহ্য কৰা নহ'ব উজনি অসমৰ খিলঞ্জীয়া মানুহৰ ঘৰ এটাতো যদি হাত দিয়ে নহয় বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ যুদ্ধ হ'ব ডাইৰেক্টলি অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধ হ'ব মানি লোৱা নহ'ব এবাৰ স্পষ্টকে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া উজনিৰ এটাও খিলঞ্জীয়া পৰিয়ালৰ ঘৰত আপুনি হাত নিদিব ইতিমধ্যে লখিমপুৰত আপুনি আমাৰ আহোম মানুহৰ ঘৰত ইতিমধ্যে আপুনি আমাৰ কি কয় আপোনাৰ আদিবাসী চাহ জনগোষ্ঠী মানুহৰ ঘৰত ইতিমধ্যে আপুনি আমাৰ গৰিয়া মানুহৰ ঘৰত ইতিমধ্যে আপুনি আমাৰ কলিতা মানুহৰ ঘৰত আৰু ইতিমধ্যে আপুনি অনুসূচিত জাতি মানুহৰ ঘৰত ইতিমধ্যে হাত দিছে লখিমপুৰত বাংলাদেশীক আক্ৰমণ কৰাৰ নামত বাংলাদেশীক উচ্ছেদ কৰাৰ নামত এইবাৰ যদি উজনিত যদি হাত দিয়ে নহয় তেতিয়াহ'লে যুদ্ধ হ'ব এইবাৰ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ অখিল গগৈ যুদ্ধ